মই অংকুৰে কৈছোঁ আপোনালোকৰ বহুত দিন বেটেৰী ইনভাৰ্টাৰৰ ওপৰত ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মোৰ অকণ গাটো ভাল নাছিলে সেইকাৰণে মই দিব পৰা নাছিলোঁ। আজি আপোনালোকৰ ওপৰত বেটেৰী ইনভাৰ্টাৰৰ গুৰুত্বপূৰ্ণ আৰু এটা বিশেষ ভিডিঅ' দিব আপোনালোকক জনাব বিচাৰিছোঁ। এই কথাটো এইটো হ'ল যে ইনভাৰ্টাৰ বেটেৰী আপোনাৰ ঘৰত চলি আছে, ছাপ'জ লাইন আছে, আপোনাৰ লাইন থকা অৱস্থাত আপোনাৰ ইনভাৰ্টাৰটো মেইনছত চলা নাই, ইনভাৰ্টাৰ চলি আছে। আপোনালোকৰ ধৰক পাৱাৰ লাইনটোতো এক্সট্ৰা থাকে, ফ্ৰিজৰ লাইনটো এক্সট্ৰা থাকে, ফ্ৰিজটো চলি আছে, লাইটবিলাকো চলি আছে, ফ্ৰিজটোতো ইনভাৰ্টাৰ লাইন ন। কাৰণ ইফালে দেখিছে আপোনাৰ বেটেৰীত চলি আছে ইনভাৰ্টাৰটো, বেটেৰীত চলোতে আপোনাৰ বেটেৰীটো ল' হৈ গ'ল, টি চাউণ্ড মাৰিলে, বেটেৰী ল' এডিশ্যন দিলে, আপুনি দেখিছেতো মোৰ লাইন আছে, বেটেৰী ল' এডিশ্যন দিছে, কি কাৰণত? এতিয়া ইম্পৰ্টেণ্ট কথা কি, আপোনাৰ কিবা শ্বৰ্ট থাকে যে আপোনাৰ মেইনছৰ কাটত থাকে ন, সেই কাটটো কৰি থাকিব পাৰে কেতিয়াবা, সেই কাটটো কৰি থকা অৱস্থাত আপোনাৰ ইনভাৰ্টাৰ চলি থাকিব, মেইনছত নচলিব, কাটটো উঠাই দিব, লগে লগে আকৌ মেইনছত চলিব। এইটো বৰ গুৰুত্বপূৰ্ণ কথা, প্ৰায় মন কৰিব। ঘৰত লাইন থাকিলে কেতিয়া ইনভাৰ্টাৰ চলি থাকে, চাব মেইন কাটটো কৰি থাকিব পাৰে। ধন্যবাদ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।